নমস্কাৰ, আমি শংকৰদেৱ কৃষ্টি অংগ শিমলীয়াৰ উদ্যোগত তিনিদিনীয়াকৈ শিল্পী দিৱসৰ কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এই কাৰ্যসূচীৰ প্ৰথম 17 তাৰিখৰ বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰি আমাৰ যোৱাকালি আৰু আজি আমাৰ সাংস্কৃতিক অনুষ্ঠান। যোৱাকালি আমি আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা আমি এখন বৰ্ণাঙ্গনাত পৰিৱেশন কৰিছিলোঁ অগ্নিপথ, আৰু অতি সুন্দৰ হৈছে নাটকখন। বিপুল ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আমি, আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰে আমাৰ এই কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ এই কাৰ্যসূচীখিনিত কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, একশ্যন প্ৰতিযোগিতা ইত্যাদি ইত্যাদি বিভিন্ন প্ৰতিযোগিতাৰে আমি এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। আৰু আজি এই সাংস্কৃতিক সন্ধিয়াৰ আমি শেষৰ কাৰ্যসূচীত আহি উপনীত হৈছোঁ। আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত আমাৰ মাজত উপস্থিত হৈছে আমাৰ নলবাৰীৰ শিল্পী শ্ৰী দীপক কুমাৰ দাস আৰু গুৱাহাটীৰ দুজনকৈ শিল্পী আমাৰ মাজত আজি উপস্থিত হৈছে। এজন হ'ল তপন ত্ৰিদীপ আৰু আনজন পাপৰি ডেকা। আৰু আমাৰ ৰাইজৰ এই অঞ্চলৰ ৰাইজৰ এই বিপুল সঁহাৰিৰে আজিৰ এই অনুষ্ঠানটিত আমাক বিপুলভাৱে সঁহাৰি জনাইছে। আমি আটাইকে এই চেগতে আমাৰ যিসকল দাতা, যিসকল সংবাদকৰ্মী, যিসকল ৰাইজ আৰু আমাৰ শ্ৰদ্ধাৰ দাতাসকলক, আমি মঞ্চদাতাসকলকো আমি এই চেগতে আমাৰ শিল্পী দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু ভৱিষ্যতলৈও এনেকুৱা কাৰ্যসূচীত আমাক এই বিপুলভাৱে সঁহাৰি জনালে আমি পৰৱৰ্তী সময়তো এইদৰে আগবাঢ়ি যাম। এইখিনিয়ে আমাৰ থুলমূলকৈ ক'বলগীয়া। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।